ৰাইজ আজি শুই উঠিয়ে বহুত ধুনীয়া ছাৰপ্ৰাইজ এটা পাইছোঁ। ভাবিছোঁ আপোনালোকক দেখাওঁ। মানে দিনটোৰ কাৰণে কাম আৰু মোৰ বেলেগ নালাগে আজি। ধুনীয়া কাম এটা ওলাই গৈছে। সেইটো কাৰণে মানে ফাগুনৰ পচোৱা বতাহ মোৰ ভাল নালাগে যে, সেইটো কাৰণে এতিয়াতো আৰু ভাল নালাগে। ৰাতিপুৱাৰ কাৰণে খলি আৰু দৰ্জা ধুনীয়া কাম এটা পাই গৈছোঁ। দেখাইছোঁ ৰ'ব। বতাহে মোৰ চোতালৰ গতি এয়া কৰি থৈ গৈছে ৰাইজ। গোটেইখন অৱস্থা ইমান পাত তালৈকে এইখনতে সাৰোতে মোৰ ধুনীয়া লাগিব। এফালে এয়া গতি, এফালে এয়া কেমেৰাত চাগে ইমান লগা নাই, কিন্তু বহুত আছে পাত। এতিয়া সাৰি পেলাইহে গম পাম। ফাগুনৰ পচোৱা বতাহ মোৰ ভাল নলগাৰ কাৰণে এইবোৰে দেখিছেনে, গোটেই গতি বেয়া কৰি থৈ গ'ল। কালি মই ফুৰিবলৈ গুচি গ'লোঁ, আজিৰ গতি এয়া, আহি ৰাতিপুৱাৰ গতি এয়া। এতিয়া এইবোৰ সাৰিব লাগিব। চোতালখনৰ যি গতি হৈ আছিলে, গতি দেখি পেলাই চিৰঞ্জীৱে বোলে তুমি সকলোৱে নোৱাৰা, ময়ো অলপমান লাগি দিম। সেয়েহে সিও আজি অকণমান সোনকালে উঠি পেলাই পূৰা চোতাল সৰাত লাগি গৈছে আৰু মানে নহ'লে নহয়। আৰু মোৰ মানে কি জানেনে, কামত মানে মই ভাগ কৰি নাথাকোঁ, এইটো ই কৰিব এইটো মই কৰিম, ভাগ কৰি নাথাকোঁ। যেতিয়া সি থাকে দুইটাই একেলগে কৰিম, আৰু তেতিয়া সোনকালেও হয় আৰু একেলগে কৰা কামৰ মজাটোৱে বেলেগ। সেয়া দেখিছেই নহয় চোতালখনৰ অৱস্থা যি হৈ আছিলে, মানে চব সাৰি মেলি আজৰি আৰু সিও যে সেইখন হেল্প কৰি দিলে সেইটোৱে বহুত। মানে মাজে মাজে কৰি দিয়ে বাৰু, এনেকৈ একেলগে কৰিলে আৰু ভগাই কৰিলে পটককৈ হৈয়ে যায়, গমেই নাপায়। চোতালখনৰ অৱস্থা দেখি ভাবিছিলোঁ মই কেনেকৈ কি কৰিম, মানে গতি বেয়া হৈ আছিলে। আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ ঘৰত আগতে চোতাল সৰা অভ্যাস নাই। বেয়া কথা, চোতাল সাৰিব লাগে। ইয়াত আহি সাৰিছোঁ যেতিয়া অলপ কষ্ট হয় আৰু নোহোৱা নহয়। ৰাতিপুৱা প্ৰায় চোতাল সৰা নহয়েই, আবেলি সাৰোঁ বা যেতিয়াই সময় পাওঁ তেতিয়াই সাৰোঁ। কিন্তু আজি আমাৰ মানুহজনে সাৰি থৈ গ'ল চোতালখন, একদম ধুনীয়া ঠিকঠাক হৈ গ'ল। চব কেনেকুৱা আছিলে, একদম ঠিকঠাক হৈ গ'ল, ধুনীয়াকৈ সাৰিলোঁ। ফুলৰ পুলিখিনি আছে, কি কি আনিলোঁ আপোনালোকক সেইখিনি দেখাম বাৰু। কপৌ ফুলজোপা যেনে তেনে গছত লগাই থৈছোঁ, মাটি চাটি দিবলৈ আছেই, সেইখিনি দেখাই থাকিম। ভাবিলোঁ চোতালখন দেখাই দিওঁ, ৰাতিপুৱাই যিহেতু ছাৰপ্ৰাইজ পাইছোঁ, মানে বতৰে দি দিছে, বতাহে। ধুনীয়াকৈ চিকচাক কৰি ল'লোঁ আৰু একেলগে কাম কৰিলে পটককৈ হয়। মতা মাইকী বুলি কোনো কথা নাই, কাম আৰু তাতে যদি একেলগে কৰে ভালো লাগে আৰু সোনকালে হৈও যায়।